নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল চাউলৰ গুড়ি দি আৰু আলু দি এটা নাস্তা, এটা চান নাস্তা বনালোঁ। চাউলৰ গুড়ি আৰু আলু দি চাওক ভিতৰখিনি কিমান ধুনীয়া, কিমানখিনি মচমচি হৈছে শুনা পাইছে। আৰু এইটো নাস্তা খায়ো বহুত টেষ্টি, বহুত ভাল লাগে। আৰু এনেদৰে নাস্তা বনাই ল'ৰা ছোৱালীক স্কুলতো দিব পাৰোঁ বা ভাল এটা নাস্তা হয় খালে। আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু কেনেকুৱা হয় এটা কমেণ্টো কৰিব আৰু ভিডিঅ'টো চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। চাউলৰ গুড়ি দি এটা নাস্তা বনাবৰ কাৰণে আৰু এইফালে ল'লোঁ 200 গ্ৰাম চাউলৰ গুড়ি ল'লোঁ, শুকান চাউলৰ গুড়ি, আৰু লগতে লৈছোঁ 3টা সিজা আলুৰ টুকুৰা। এনেকৈ সিজাই ল'লোঁ প্ৰথমতে আগতেই, আৰু টুকুৰা আলুকেইটা ভাঙি দি আছে এনেদৰে। আৰু এইফালে ল'লোঁ এটা পিঁয়াজ, এনেদৰে টুকুৰা কৰি ল'লোঁ, আৰু 4টামান কেঁচা জলকীয়া আৰু 1 টুকুৰা নেমু ল'লোঁ। পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি দি দিলোঁ আৰু নেমু ৰসটো দি দিম এটা চিপি। এইফালে দি আছোঁ 1 চামুচ সোৱাদ অনুসৰি নিমখ দি আছোঁ, আৰু দি আছোঁ আধা চামুচ হালধি গুড়ি, আধা চামুচ জলকীয়া গুড়ি, আধা চামুচ জিৰা গুড়ি। তাতে দি আছোঁ সৰিয়হৰ তেল, দি আছোঁ 2 চামুচমান। এতিয়া ভালদৰে গুটিখিনি উপকৰণ একলগত মিক্স কৰি দিম। আলুকি গুটি ভাঙি দিলোঁ, আৰু ইয়াতে যদি পানী লাগে অলপখিনি পানী দিম, ঠাণ্ডা পানী দিম ইয়াতে অলপখিনি। ভালদৰে মিক্স কৰি দিলোঁ এনেদৰে। ইয়াতে দি আছোঁ অলপ ঠাণ্ডা পানী, একেবাৰে ঢিলা নকৰোঁ, সেইকাৰণে অলপকৈ দি আছোঁ। দি হাতেৰে ভালদৰে এনেদৰে মোহাৰি বনাই আছোঁ। আৰু অলপ পানী দিম। এটা ধুনীয়া এটা ডো বনাই ল'ম। ডোটো এনেকুৱা টাইপৰ বনাই ল'লোঁ, দেখাই পাইছে। এতিয়া এনেকুৱা টাইপৰ সৰুকৈ এনেদৰে বৰা নিচিনা বনাই অলপ এনেদৰে অলপ চেপেটা কৰি দিম। এনেকুৱা টাইপৰ কৰি ল'ম। ধুনীয়াকৈ ডোটো বনাই ল'লোঁ চাওক, আৰু ইয়াৰ পৰা অলপ এনেদৰে ডো ল'লোঁ, আৰু এনেদৰে হাতৰ তলত লৈ এনেদৰে বলৰ নিচিনা বনাই দিলোঁ। প্ৰথমতে অলপ চেপেটা কৰি দিলোঁ, এনেকুৱা টাইপৰ কৰি এই প্লেটত ৰাখি দিলোঁ। ঠিক তেনেদৰে আৰু এটা বনাই দি আছোঁ। একেবাৰে ইজি ৰেচিপি, সামান্য এটা ৰেচিপি। যিহেতু আমি এতিয়া চাহ বনাম, সন্ধিয়া টাইম চাহ খাম যদি এটা কিবা এটা বনাই লওঁ বুলি ভাবি আছোঁ, সেইকাৰণে আৰু ৰেচিপি এটা দিওঁ। ঠিক তেনেদৰে বাকীকেইটা বনাই এইফালে গেছত এটা পেন বহাইছোঁ, আৰু পেনত দি দিলোঁ ৰিফাইন তেল, আৰু তেলখিনিও গৰম হ'ব ধৰিছে। আৰু এতিয়া এটাকৈ নাস্তা এটা দি আছোঁ এনেদৰে। আপোনালোকে পাৰিলে আৰু বেছিকৈ তেলত একদম ডুবাই ভাজিব পাৰে। এইকেইটা দি দিলোঁ। এতিয়া নাস্তাকেইটা ওলটাই দিম, আৰু গেছৰ ফ্লেমটো মই ল' ফ্লেমত ৰাখিছোঁ। ল' ফ্লেমত ৰাখি এইটো লাহে লাহে ভাজি আছোঁ, নহ'লে ওপৰফালে দেখি ৰঙাহে হ'ব, ভিতৰফালে নহয়। অলপ মচমচীয়াকৈ ভাজি ল'ম এনেদৰে। কালাৰটো কিমান ধুনীয়া হৈ আছে, আৰু দেখাটো যিমান ধুনীয়া, খায়ো সিমান টেষ্টি। এইটো এনেদৰে বহুত টেষ্টি হয় এইটো নাস্তা। এনেদৰে গুটিকেইটা ওলটাই দিলোঁ। নাস্তাকেইটা আকৌ ওলটাই দি আছোঁ। এনেদৰে ওলট পালট কৰি ভালদৰে ভাজি ল'ম। চব নাস্তাকেইটা ফুলিছোঁ, আগতকৈ বহুতখিনি ফুলিছে, আৰু ডাঙৰো হৈছে ফুলি। এনেদৰে গুটিকেইটা ওলটাই দিলোঁ।
এইখিনি নাস্তা ভজা হৈ গ'ল এতিয়া এইখিনি উঠাই দি আছোঁ প্লেটত উঠাই দিলোঁ এনেদৰে গুটিকেইটা উঠাই দিলোঁ আৰু ঠিক তেনেদৰে আৰু কেইটামান দি দি আছোঁ এইকেইটা আগৰ নিচিনা ভাজি দিম ভাজি পিছত আকৌ দেখাম আপোনালোকক গুটিখিনি নাস্তা বনোৱা হৈ গ'ল চাওক কিমান ধুনীয়া হৈছে নাস্তাখিনি শব্দটো শুনা পাইছে কিমানখিনি মচমচীয়া হৈছে নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ